हेलो गाइस वेलकम जनाइছো মোৰ ৰঞ্জিত কিচেন ব্লগ হলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলো ভালে আছে গাইস মই আজি আপোনালোকৰ ওচৰত এটা খুব ধুনিয়া কলপচলা ৰেচিপি লৈ আহিছো কলপচলা মই আজি খাৰ লগত বনাম হবচোন তেনেহলে মই কেনেকৈ বনাইছো চাও আৰু মোৰ দৰে বা বনাই খাই যাব গাইস কেনেকুৱা লাগে কমেন্টত জনাব কলপচলা কিডখৰ মই ভালদৰে ধুই ললো আৰু এতিয়া অলপ ডাঙৰ ডাঙৰকে কাটি লৈছো আজি বলো কলপচলা খাম মানুহজনক আনিব কলো বাৰীৰ পৰা তেওঁ কি কৰিছে দেখিছানে একেবাৰে টুকুৰা টুকুৰা কৰি আনিছে মই কলো ভালকে এটা কলপচলা কাটিবলৈ তেওঁকো এনেকৈ আনিলে বাৰু যি কি নহওক মই আজি কলপচলা খাব মন গৈছে তো মই বনামেই তো সেইটো কাৰণে মই ধুনীয়াকৈ কাটি ললো আৰু এফালে কাটি থাকোঁতে মালাডাল বনি গৈছে চাওকচোন কাৰণ ধুনীয়াকৈ মালাডাল বনি গৈছে আৰু মই খুব ধুনীয়াকৈ কলপচলাখিনি কাটি ললো আৰু এনেকৈ গিলাচ এটা মাৰি দিছোঁ গিলাচটো মাৰিলে কি হয় বহুত ধুনীয়াকৈ মিহি হৈ যায় যেটো কটাৰীয়ে কৰিব নোৱাৰে ইমান মিহি আৰু খুব ধুনীয়াকৈ কাটি ললো কাটি লৈ এফালে আদা নহৰুখিনি গুচাবলৈ লৈছোঁ আৰু গাইস এতিয়া যিহেতু আহাৰ হাত লাগিব আহাৰ হাত আতত আপোনালোকে খায়নে বাৰু কলপচলা আগতে কিন্তু আমাৰ মাৰ ঘৰত কলপচলা বনায় হাতত আৰু এতিয়া খুব ধুনীয়াকৈ মই পিঁয়াজখিনি দি ললোঁ আৰু মই খাৰ বনালে যে মই হালধি নিদিওঁ মই এনেকৈয়ে বনাওঁ পিঁয়াজখিনি ৰঙচুৱা হ'লত মই এতিয়া কলপচলাখিনি ঢালি দিওঁ আৰু এইফালে চাওকচোন কিমান ধুনীয়া মিহি মিহি হৈ গ'ল গোটেই কলপচলাখিনি ঢালি দিছোঁ আৰু যিহেতু খাৰ দিম ন বহুত বেছি মা মছলা একো নিদিওঁ আৰু আপোনালোকেও বনাই খাই চাবচোন গাইজ বহুত ভাল লাগে ইমানেই ভাল লাগে মানে চানাডালটো মানে ইমান ধুনীয়া সিজি যায় খুব ভাল লাগে খাই চানাডালো দিম বাৰু আৰু এফালে কলপচলাখিনি মই জোখমতে নিমখ দি দিছোঁ আৰু জোখমতে জলকীয়া দিছোঁ জোখমতে মানে জলকীয়া দিছোঁ কি কাৰণে খাৰ চব্জিত জলকীয়া মানে জালটো হ'লেহে ভাল লাগে আৰু অকণমান বেছিকৈ আদা নহৰু হ'ব লাগে বহুত ভাল লাগে আৰু আদা নহৰু দিলোঁ আৰু এইফালে চানাডালখিনি আপোনালোকে কি কৰিব বইল নকৰিব কেঁচাকৈ দিব ময়ো বইল নাই কৰা যিহেতু বইল কৰিলে মানে এনেও খাৰ হয় ন বহুতকৈ মানে একদম সিজি ভাগি নাইকিয়া হৈ যাব তো সেইটো কাৰণে মই বইল কৰি লৈছোঁ আৰু এইফালে দেখিছেনে খাৰ আধা চামুচমান দি দিছোঁ খাৰ মই কলখাৰ নাই দিয়া কলখাৰ আছে বাৰু তথাপি নাই দিয়া যিহেতু কলপচলা আৰু কলখাৰটো সেইটো কাৰণে মই একেই নকৰোঁ বুলি মই অকণমান কিনা চৌধা খাৰকৈ দিলোঁ আৰু এফালে মোৰ খুব ধুনীয়াকৈ ঢাকন লগাই দিলোঁ আৰু অকণমান তলিত লাগি ধৰা নিচিনা লাগিছে মই পানী অকণমানো দি দিছোঁ আৰু পানীও মই দিছোঁ মানে এইটো কাৰণে যিহেতু কলপচলাখিনি খুব ধুনীয়াকৈ সিজি যায় আৰু এয়া বহুত বেছি নাই দিয়া মই বহুত বেছি নিদিওঁ আৰু পানী ইমান জোল নকৰোঁ আৰু এইফালে ঢাকন লগাই লগাই মই আধা ঘণ্টামান গাইছ সিজাই আছোঁ পচলা খাৰ দিয়া গাইছ ৰেডি হৈ গ'ল আৰু দুপৰীয়া থালিখন অকণমান আপোনালোকক অকণমান পৰিৱেশন কৰি দেখাইছোঁ এয়া মই আজি স্পেচিয়েল আছিলে কলপচলাৰ লগত চানাডাল আৰু খাৰ দিয়া আৰু লগত অকণমান শিঙি মাছৰ জোল লৈ লওঁ শিঙি মাছ আজি দুপৰীয়া খানা এয়াই আছিলে একেবাৰে চিম্পল একদম সহজতে বনাব পৰা কিন্তু বহুত টেষ্টি লাগে আপোনালোকেও নিশ্চয় বনাই খাই চাব লগত অকণমান চালাড ল'লোঁ চালাডত মূলা আৰু গাজৰ আছিলে এয়া আজি মোৰ দুপৰীয়া থালি গাইছ মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল আৰু আপোনালোকে পচলা চব্জিকণ বনাই খাই চাবচোন বহুত ভাল লাগে বহুত টেষ্টি আৰু নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ মোৰ চেনেলটো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই বাই ধন্যবাদ